বহুজাতিক প্ৰতিষ্ঠানত সক্ৰিয় অসমীয়া বিৰোধী চক্ৰ ব্লু ডাৰ্ট কুৰিয়াৰত ছাটাই ৮ অসমীয়া কৰ্মচাৰী শাখা প্ৰবন্ধক প্ৰলয় গোস্বামীৰ ভয়ংকৰ ষড়যন্ত্ৰ খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ্থে অব্যাহত কা বিৰোধী আন্দোলনৰ মাজতে ভয়ংকৰ সংকটত বহুজাতিক প্ৰতিষ্ঠানত কৰ্মৰত অসমীয়া কৰ্মচাৰীৰ ভৱিষ্যত বহুজাতিক প্ৰতিষ্ঠান ব্লু ডাৰ্ট কুৰিয়াৰ মহানগৰীত থকা কাৰ্যালয়ৰ এই ৮ গৰাকী অসমীয়া কৰ্মচাৰীক সম্পূৰ্ণ বেআইনীভাৱে কামৰ পৰা আঁতৰালে প্ৰতিষ্ঠানটোত সক্ৰিয় হৈ থকা কলিকতা এটা লবিয়ে যাৰ গুৰি ধৰিছে ব্লু ডাৰ্ট প্ৰতিষ্ঠানটোৰ প্ৰলয় গোস্বামী নামৰ এইগৰাকী শাখা প্ৰবন্ধকে অসমীয়া কৰ্মচাৰীক আঁতৰাই পশ্চিমবংগৰ পৰা আমদানি কৰা কৰ্মচাৰীক নিযুক্তি দিয়াৰ এক ভয়ংকৰ ষড়যন্ত্ৰ চলোৱাৰ অভিযোগ এইগৰাকী শাখা প্ৰবন্ধকৰ বিৰুদ্ধে যাৰ এনে অসমীয়া বিৰোধী মনোভাৱৰ বলি হল প্ৰতিষ্ঠানটোত কৰ্মৰত ৮ গৰাকী অসমীয়া কৰ্মচাৰী মই ৩১ বছৰ হ'ল তাৰ পিছত যোৱা ১৭ তাৰিখে অফিচ গৈ পালোঁ পোৱাৰ ঠিক পাছত মোক মাতি নিলে ব্ৰাঞ্চ মেনেজাৰে মোক ক'লে যে আপোনাৰ এটা ফোন আহিছে আহক গ'লোঁ তাত টেলিকনফাৰেন্সত আছিলে আমাৰ কলিকতাৰ মিষ্টাৰ পাৰিহাৰ বুলি এজন মানুহ ৰিজনেল কণ্ট্ৰলাৰ আৰু ব্ৰাঞ্চ মেনেজাৰ হ'ল আমাৰ প্ৰলয় গোস্বামী তাৰপিছত টেলিকনফাৰেন্স যিখিনি মোৰ লগত কথা পাতিলে মোক ক'লে যে বম্বেৰ পৰা এটা লিষ্ট আহিছে আমি চাকৰিৰ পৰা বহুত মানুহ উলিয়াই দিছোঁ তো আপোনাৰো নামটো আছে আপুনি এইচআৰৰ লগত পেপাৰ্ছ আছে আপুনি চহী কৰি আপোনাৰ যিখিনি বেনিফিট আছে আপুনি পাব মই তেনেকৈ বাধ্য হ'লোঁ চাইন কৰিবলৈ কৰি তাৰপিছত যেতিয়া নেকি মোৰ ওচৰত পেপাৰটো আহিলে পেপাৰ যিখিনি কৈছিলে পেপাৰটো দেখিলোঁ এটা ৰেজিগনেশ্যন লেটাৰ যে ৰেজিগনেশ্যন উইথ ইমিডিয়েট এফেক্ট অন পাৰ্চনেল গ্ৰাউণ্ড তেওঁলোকে এইটো প্ৰিপেইড বনাই লৈছে ফৰ্মেটটো চবৰে নামবিলাক বেলেগ বেলেগ কৰি লৈছে আৰু একেটা ফৰ্মেটতে চবৰ পৰাই চহীটো কৰাই লৈছে একেলগে ৮জনক ওলাইছে ৮জন মানুহক ওলাইছে আৰু চবতকৈ দুখ লগা কথা আমাৰ এজন সতীৰ্থ এক্সিডেণ্ট হৈ হস্পিটেলত পৰি আছিলে তেওঁৰ চাৰ্জাৰী হ'ল চাৰ্জাৰী হোৱাৰ 2 দিনৰ পাছতেই তেওঁলোকে সেই বেডত গৈ তেওঁৰ পৰা ৰেজিগনেশ্যন লেটাৰ চহী কৰাই আনিছে একো কাৰণেই জনোৱা নাই কৈছে যে আমি এতিয়া মানুহ কমাই আছোঁ যিবিলাক পুৰণা মানুহ আছে সেই মানুহখিনিকহে কমাই আছোঁ তেনেকৈ ক'লে যাৰ বেছি দিন নাই যাৰ 3 বছৰ 4 বছৰ আছে তেওঁলোকবিলাকক ওলাইছোঁ পাছত দেখা পালোঁতো নতুন ল'ৰাবিলাককো ওলাই দিছে যাৰ 4 বছৰ 5 বছৰ চাকৰি মাত্ৰ হৈছে তেওঁলোককো ওলাই দিছে সন্দেহটো কি হয় কিয় ওলালে মানে সেইটোতো এই যে এতিয়া যিটো আন্দোলন হৈ আছে যিটো প্ৰব্লেম চলি আছে নহয় সেই প্ৰব্লেমটোৱে হ'ব মষ্ট প্ৰবলি আমাৰ ইয়াত থলুৱা মানুহখিনিক উলিয়াব আৰু বাহিৰৰ মানুহ এনে সোমাব একো কাৰণ দেখুওৱা নাই আৰু আমাক কোনো ধৰণৰ নটিচ পিৰিয়ড দিয়া নাই আৰু প্ৰত্যেককে মাতি নি আমাৰ মেনেজাৰ প্ৰলয় গোস্বামীয়ে তেখেতে আমাক কৈছে যে তোমালোকে আজিৰ পৰা আৰু আহিব নালাগে তোমালোকৰ কাম নাই চাকৰি হেৰুৱালে বঞ্চিত হ'ল প্ৰাপ্যৰ পৰাও ইফালে চাকৰিৰ পৰা অসমীয়া কৰ্মচাৰীক আঁতৰোৱাই নহয় কোম্পানীৰ নিয়ম মতে পাবলগীয়া প্ৰাপ্যৰ পৰা দুৰ্ভগীয়া কৰ্মচাৰী কেইজনক বঞ্চিত কৰিলে প্ৰলয় গোস্বামীৰ নেতৃত্বাধীন এই লবিটোৱে মোক ক'লে আপুনি টোটেল গ্ৰছ চেলাৰী যিটো হয় টোটেল গ্ৰছ চেলাৰী যিটো সেইটো আপুনি জুন মাহলৈকে পাব টোটেল কোনো ধৰণৰ মানে ডিডাকশ্যন নহ'ব প্লাছ লিভ এনকেচমেণ্ট আৰু গ্ৰেচুইটিটো যি আহে সেইটো এজ ইউজুৱেল আপুনি পাবই আৰু PN এইবিলাকতো আছে ঠিক তাত 2 দিনৰ পাছত 24 তাৰিখে মোৰ বেংক একাউণ্টত সোমাইছে অলপ টকা কিন্তু মোৰ যিটো নেকি টোটেল এমাউণ্ট যিটো হিচাপ কৰি চালোঁ তাৰ আধাও নহয় বহুত কম টকা সোমাইছে তাৰপিছত মই মেইল কৰিছোঁ মেইলৰ কোনো ৰিভাৰ্ট কৰা নাই যোৱাকালি মই আকৌ মেইল কৰিছোঁ মেইলৰ তেতিয়াও ৰিভাৰ্ট কৰা নাই আজি আমাৰ HR এটা ৰিভাৰ্ট কৰিছে যে 2-3 দিনৰ ভিতৰত মোক আপডেট কৰিব যে মোৰ চেলাৰীৰ বেকআপটো কি তাত সোমাইছে আৰু এতিয়া মই তেওঁলোকক সুধিব লাগিব মোৰ বেলেঞ্চ এমাউণ্টটো কিয় পোৱা নাই ব্লু ডাৰ্টৰ বিৰুদ্ধে তীব্ৰ আন্দোলনৰ হুংকাৰ
আনহাতে দুৰ্ভগীয়া কৰ্মচাৰী কেইজনৰ এনে ভয়ংকৰ সংকটৰ মুহূৰ্তত কাষত থিয় দিয়া সদৌ অসম একত্ৰিত যুৱ পৰিষদৰ নামৰ স্থানীয় সংগঠনটোৰ নেতৃত্বই ব্লু ডাৰ্টৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদত নমাৰ হুংকাৰ দিছে। আজি ঘপককৈ যেতিয়া অনা হৈছে অনাৰ লগে লগে তেওঁলোকে ৰিজন দেখাইছে যে পাৰ্চনেল ৰিজনৰ কাৰণে তেওঁলোকক বাধ্য কৰাইছে। এইখন যে তেওঁলোকক ৰেজিগনেশ্যন লেটাৰ দিয়াইছে তেওঁলোকক চহী কৰিবলৈ অফিচত মাতি নি বাধ্য কৰোৱা হৈছে যে আপোনালোকে হয়তো চহী কৰক, আপোনালোকে ৰেজিগনেশ্যন দিয়ক, আদাৰৱাইজ আপোনালোকক টাৰ্মিনেট কৰা হ'ব। আৰু তেওঁলোকে টাৰ্মিনেট হোৱা ভয়ত তেওঁলোকে চহী কৰিবলৈ বাধ্য হৈছে, উলিয়াই দিছে, তেওঁলোকক জোৰ জবস্তি উলিয়াই দিছে। গতিকে আমি সদৌ অসম একত্ৰিত যুৱ পৰিষদৰ ফালৰ পৰা আমি ইতিমধ্যেই গোচৰ ৰুজু কৰাৰ কথা চিন্তা চৰ্চা কৰিছোঁ। আইনী প্ৰক্ৰিয়াভাৱেতো আমি যামেই, কিন্তু যেতিয়ালৈকে এইখন ব্যক্তিক ন্যায় নিদিব, এই যি 7-8জন ব্যক্তিক ন্যায় নিদিব, তেতিয়ালৈকে আমি কিন্তু আমাৰ সংগ্ৰাম চলাই থাকিম। এই 7জন যিটো থলুৱা মানুহ, এই থলুৱা মানুহক যোনে অতৰা গোটেই মাষ্টাৰ প্লেনটো হৈছে সুব্ৰত বিশ্বাস বুলি এজন RM বহি আছে কেলকাতাত। তেখেত আৰু আমাৰ এই গোস্বামীজনৰ দুইজনৰ প্ৰক্ৰিয়াত মানে যি আমাৰ অসমীয়া হাতাও অভিযান ষ্টাৰ্ট মানে ইহঁতৰ পৰাই ষ্টাৰ্ট আৰম্ভ হৈ গৈছে। এতিয়া প্ৰশ্ন হয়, কাৰ সাহসত এনেদৰে অসম তথা অসমীয়া বিৰোধী কাৰ্যত লিপ্ত হৈছে প্ৰলয় গোস্বামী নামৰ এইজন বহিৰাজ্যৰ কৰ্মচাৰী? দীৰ্ঘদিনে প্ৰতিষ্ঠানটোত সেৱা আগবঢ়াই অহা অসমীয়া কৰ্মচাৰীৰ বিৰুদ্ধে হোৱা এনে অন্যায়ৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবনে ৰাজ্য প্ৰশাসনে? ব্যুৰ' ৰিপৰ্ট, ভিজন প্ৰাগ।